এতিয়া অসমত যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয় আছে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কেনেদৰে ক'লে বা এই যি প্ৰক্ৰিয়াটো কিমান আগবাঢ়িছে তো ভেঞ্চাৰ এই যি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কেতিয়ালৈ কৰিব সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি আৰু এই যি আপোনালোকৰ প্ৰক্ৰিয়াটো অতি সোনকালে সকলোৰে বাবে হলে ভাল হ'ব বাৰু যি কি নহওক ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে কমেণ্টৰ জৰিয়তে সুধি আছিলে যে কি হ'ব কি নহ'ব এই ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয়বোৰ তো শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব এইখিনিতে এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু কথাখিনি এই যে আমি ধৰি লওক এইখিনি ক'বলৈ গৈ আছো সেইখিনি যুক্তিপূৰ্ণ হয় নে নহয় যুক্তিসংগত হয় নে নহয় আপোনালোকে লিখিব তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ ঘোষণা কৰিলে এই যি বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো কৰিবৰ বাবে এখন কমিটি গঠন কৰি দিছে যে কোনসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব পাৰি কোনসমূহ কেনেকুৱা ধৰণৰ কি পৰ্যায়ত আছে ধৰি লওক বিশেষ কিবা কাৰণত মাটিবাৰীৰ ক্ষেত্ৰত সেইখিনি কেতিয়া কি হৈছিলে বিদ্যালয়ত বাদ পৰি গৈছিলে তো তেনেকুৱা বিদ্যালয় এতিয়া ধৰি লওক সকলোখিনি মিছন বসুন্ধৰা অহাৰ লগে লগে মাটিবাৰী সকলোখিনি কাম ধৰি লওক হৈ উঠিছে আৰু তাৰ সমান্তৰালকে যদি আমি চাওঁ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এতিয়া কি হৈছিলে কেতিয়াবা ধৰি লওক 20 জন ছাত্ৰ লাগে বা ছাত্ৰী লাগে কিন্তু তেতিয়া হোৱা নাছিলে এতিয়া হেতু পৰ্যায়ত কি জানি সেইখিনি হলে তো এই দিশসমূহ আৰু অন্যান্য দিশসমূহ আছে সেই দিশসমূহ তো কেনেদৰে কি হৈ পৰ্যায়ত আছে বা সকলোখিনি অৰ্থাৎ নতুন গাইডলাইন তেনেদৰে প্ৰকাশ পাব কমিটি গঠন কৰি দিছে যিসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব পৰা যাব সেইসমূহ এমাহৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে সেই এমাহৰ ভিতৰত কমিটি যিখন গঠন কৰি দিছে তেওঁলোকক জনাইছে এমাহৰ ভিতৰত সেইখিনি দাখিল কৰিবলৈ দিছে যে এই যি বিদ্যালয়সমূহ কোনসমূহ গাইডলাইনৰ ভিতৰত পৰিব কোনসমূহ প্ৰাদেশিকৰণ কৰিব পৰা যাব তো তেনেদৰে মুঠৰ ওপৰত তৎকালীনভাৱে এইখিনি কামবিলাক কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো যিদৰে জনাইছে সেইদৰে কাম হলে বহুত বেছি ভাল হ'ব কিয়নো মই যদি কওঁ এইখিনিতে আপোনালোকে এইখিনি কথাখিনি সত্য হয় নহয় বা এইখিনি কথাখিনি যুক্তিপূৰ্ণ হয় নহয় আপোনালোকে মন কৰিব চাওক এই বিদ্যালয় প্ৰক্ৰিয়াটো প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যি হওক যেনেদৰে নহওক পদ প্ৰাদেশিকৰণ এইখিনি ক্ষেত্ৰত যদি বহুত লেহেমীয়া হৈ থাকে বহুত তেনেদৰে সেইখিনি কামবিলাক পিছুৱাই গৈ থাকে তেতিয়া তেনেকুৱা ধৰণৰ শিক্ষাগুৰু আছে ধৰি লওক কাৰোবাৰ এবছৰ দুবছৰ 6 মাহ 7 মাহ এনেদৰে আছে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিবগে তো অৱসৰ গ্ৰহণ কৰিবগে বিদ্যালয় প্ৰাদেশিকৰণ কৰা হয়গে মানে তো বছৰ ধৰি তেওঁলোকে এইখিনি যি তেওঁলোকে শিক্ষকতা কৰি সমাজৰ বাবে ৰাইজৰ বাবে ছাত্ৰ ছাত্ৰী জীৱনৰ বাবে কামবিলাক কৰি আহিছে শিক্ষা দান দি আহিছে মানৱ সম্পদ গঢ়ি আহিছে তো অৱশেষত যদি তেওঁলোকে সেই এমাহ দুমাহো নাপায়গে হ'ব কি তো ইয়াৰ উদাহৰণ আমি যদি চাওঁ তেনেহ'লে 2013 চনত যেতিয়া নেকি পদ প্ৰাদেশিকৰণ কৰিছিলে বিদ্যালয়বিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন সেইবিলাক কৰিছিলে তেতিয়া এনে শিক্ষাগুৰু আছিলে কোনোবা এমাহ পাইছে দুমাহ পাইছে 6 মাহ পাইছে এবছৰ পাইছে তো প্ৰাদেশিকৰণ প্ৰক্ৰিয়াবিলাক যেতিয়া নেকি তেওঁলোকে পিছুৱাই গ'ল যেতিয়া কৰিম বুলি কৈছিলে তেতিয়া পিছুৱাই গ'ল এনে বহুতো শিক্ষাগুৰু আছে কোনোবা এমাহৰ পৰাই অৱসৰ গ্ৰহণ কৰিলে আৰু সেইখিনি ক্ষেত্ৰত যিহেতু মই মোৰ ঘৰখনত মই গম পাওঁ সেইখিনি কথা যিহেতু মোৰ দেউতাই মাত্ৰ এমাহৰ দৰমহাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তেওঁ কি কৰিলে 32 বছৰ দিন ৰাইজৰ বাবে সমাজৰ বাবে ছাত্ৰ ছাত্ৰী জীৱন গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি বা তেওঁলোকক আগবঢ়াই লৈ গৈছিলে কিন্তু অৱশেষত সেইখিনি হ'ল বিদ্যালয় প্ৰাদেশিকৰণ পলম হোৱাৰ বাবে সো সেইখিনি ক্ষেত্ৰত যদি এই যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত অতি সোনকালে যদি ব্যৱস্থা গ্ৰহণ কৰি দিয়ে নিশ্চয় সকলোৰে বাবে ভাল হ'ব তো কাৰণ কেলে তেওঁলোকে বছৰ ধৰি তেওঁলোকে কি কৰিছে তেওঁলোকে ছাত্ৰ ছাত্ৰী জীৱন মানৱ সম্পদ তেওঁলোকে গঢ়ি তুলিছে আৰু যদি অৱশেষত সেইখিনি হয়গৈ তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যে তেওঁলোকৰ এই যি কমিটি গঠন কৰি দিছে কমিটিয়ে এমাহৰ ভিতৰত তেওঁলোকক জনাইছে কোনসমূহ বিদ্যালয় তেওঁলোকে প্ৰাদেশিকৰণ কৰিব পৰা পৰ্যায়ত আছে কাৰণ কেলে কিছুমানটো গাইডলাইন লাগিব এনেই ধৰক বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি দিব নোৱাৰে তো তথাপিতো যাতে যিমানসমূহ বিদ্যালয় আছে প্ৰাদেশিকৰণ যাতে কৰে সেইখিনিৰ ওপৰত সকলোৱে সেইখিনি আশা কৰি আছে কাৰণ কিছুমান শিক্ষাগুৰু কিছু লোকৰ শিক্ষাগুৰুসকলৰ জীৱনে শেষ হৈ গৈছে এনেকুৱাকৈ তো যি কি নহওক প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে হ'বলৈ গৈ আছে ভাল খবৰসমূহ আহিলে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ যিসমূহ বিদ্যালয় ভেঞ্চাৰ পৰ্যায়ত আছে সকলোৱে যাতে প্ৰাদেশিকৰণ হয় সেইটোৱে কামনা কৰিছোঁ কাৰণ আমি বুজি পাওঁ মই বুজি পাওঁ বা আমি সকলোৱে গম পাওঁ যে হয় শিক্ষাগুৰুসকলে নিজেই নিজৰ জীৱনৰ মমবাতি এডালৰ দৰে তেনেদৰে সেইখিনি হয় নিজৰ জীৱন ত্যাগ কৰি সেইখিনি নিজেই জ্বলি আনক জ্ঞান দি যদি অৱশেষত তেওঁলোকে সেই যি তেওঁলোকৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া
যদি তেওঁলোকৰ পিছুৱাই গৈ থাকে তো তেওঁলোকে কেনে এটা পৰ্যায়ৰ সন্মুখীন হ'বলগীয়া হ'ব।